কুলসি জলবিদ্যুৎ প্রকল্পের বিরুদ্ধে তীব্র প্রতিবাদ হুঙ্কার দল সংগঠনের। কুলসি নদীবান্ধ বিরোধী সংগ্রামী মঞ্চৰ উদ্যোগত নদীবান্ধৰ বিৰোধিতাৰে ছয়গাঁৱত সংবাদমেল দল বিভিন্ন সংগঠন ৰাইজৰ। চৰকাৰে বা ভাৰত চৰকাৰে আমাৰ এই জনজাতীয় মানুহখিনি হওক বা দক্ষিণ কামৰূপৰ মানুহখিনিৰ লগত ইতিমধ্যে যি পৰিৱেশগত দিশৰ ফালৰ পৰা যি ৰাজনীতি কৰি আছে, আচলতে ইতিমধ্যে মানুহৰ ক্ষতিৰ কথাটো আশংকাৰ কথাটো ইতিমধ্যে কৈছে আৰু উজনিৰ মানে দেখুৱাই দিছে, এইটো দুনিয়াই ক'ব লগা নাই। আমি কৈছোঁ, আপোনালোকে নিশ্চয় জানে, প্ৰতিজন ভাৰতৰ সচেতন নাগৰিকে জানে যে ভাৰতৰ ৰাষ্ট্ৰীয় জলচৰ প্ৰাণী বা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণী শিশুৰ বাসস্থান হৈছে এই কুলসি নদী। এই কুলসি নদীত যদি নদীবান্ধ হয় তেতিয়াহ'লে পোনপ্ৰথমে ভাৰতৰ ৰাষ্ট্ৰীয় জলচৰ প্ৰাণী বা অসমৰ ৰাজ্যিক জলচৰ প্ৰাণীৰ বাসস্থান ধ্বংস হ'ব। এই ক্ষেত্ৰত আমি কিয় মনে মনে আছোঁ? প্ৰতিজন সচেতন নাগৰিকে ইয়াৰ প্ৰতিবাদ কৰা উচিত। আৰু কেৱল নদী শিশুৱেই নহয়, নৈপৰীয়া যি বায়'ডাইভাৰ্চিটি, সম্পূৰ্ণ বায়'ডাইভাৰ্চিটি ধ্বংস হৈ যাব, জৈৱ বৈচিত্ৰ্য ধ্বংস হৈ যাব, নৈপৰীয়া ইক'লজি, নৈখনৰ ইক'লজি ধ্বংস হৈ যাব। ইয়াৰ লগে লগে আমাৰ এই সম্পূৰ্ণ বৃহত্তৰ অঞ্চলৰ যি প্ৰকৃতিৰ ভাৰসাম্য, ই নষ্ট হ'ব। আৰু ইয়ে আমাৰ জীৱনত, আমি প্ৰকৃতি অবিহনে আমাৰ একো অস্তিত্ব নাই। আমাৰ যদি নৈখন ধ্বংস হৈ যায়, আমি সকলোৱে জানো যে পৃথিৱীৰ প্ৰতিটো সভ্যতা নৈকেন্দ্ৰিক, নৈক লৈ গঢ়ি উঠে, নৈপৰীয়া সভ্যতা। আমি দক্ষিণ কামৰূপৰ এই মানুহখিনি নৈখনক লৈ কুলসি নদীৰ নৈপৰীয়া মানুহ, কুলসিপৰীয়া মানুহ আমি। গতিকে কুলসি নৈখন যদি ধ্বংস হয়, কুলসিৰ যি নৈপৰীয়া সভ্যতা, আমাৰ সম্পূৰ্ণ এই অঞ্চলৰ পৰিৱেশৰ ভাৰসাম্য নষ্ট হোৱাৰ লগে লগে সম্পূৰ্ণ কুলসিপৰীয়া নৈ সভ্যতা ধ্বংস হ'ব। ইয়াৰ লগে লগে এই নৈপাৰত থকা কৃষিজীৱী, শ্ৰমজীৱী, মাছমৰীয়া বিভিন্ন যিখিনি মানুহ, সেই মানুহখিনিৰ জীৱন জীৱিকা বিপন্ন হ'ব। গতিকে আজিৰ এই মঞ্চৰ জৰিয়তে আপোনালোকৰ মাধ্যমত আমি প্ৰতিজন সচেতন নাগৰিকক কাতৰভাৱে অনুৰোধ জনাইছোঁ, প্ৰতিজনে এই পৰিৱেশ বিৰোধী, প্ৰকৃতি বিৰোধী কাৰ্যৰ বিৰোধ কৰক আৰু সকলোৱে আগবাঢ়ি আহক। অন্যথা আজি আমি মনে মনে থাকিব পাৰিম, আজি আমি সুবিধাবাদ গ্ৰহণ কৰিব পাৰিম, কালি কিন্তু প্ৰকৃতিয়ে কাকো সুদাই নেৰে। প্ৰকৃতিয়ে কাকো ধনী দুখীয়া নাচায়, উচ্চ নীচ নাচায়, কোনো বিজেপি, এজেপি, কংগ্ৰেছ নাচায়, সকলোকে সমানে গিলিব। গতিকে বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, সকলোৱে পৰিৱেশ প্ৰকৃতিৰ স্বাৰ্থত, মানুহৰ স্বাৰ্থত আগবাঢ়ি আহক। আৰু এই নৈখন বাচিলেহে আমাৰ নৈপৰীয়া সভ্যতা বাচিব আৰু আমাৰ এই সমগ্ৰ অঞ্চলৰ জৈৱ বিশ্বৰ লগতে আমি ভৱিষ্যত প্ৰজন্মৰ কাৰণে এখন সুস্থ পৰিৱেশ আমি দি যাব পাৰিম। গতিকে এইখিনি আমাৰ আহ্বান, আটাই আগবাঢ়ি আহক। আৰু এই যি চৰকাৰৰ প্ৰস্তাৱ এতিয়ালৈকে সিদ্ধান্তলৈ হয়তো অহা নাই, বহুখিনি কাম আগবাঢ়িছে, ভিতৰে ভিতৰে আমি ইয়াৰ বিৰোধ কৰা উচিত, সকলোৱে ইয়াৰ বিৰোধ কৰক, এইখিনি অনুৰোধ। কি মই ক'ব কৈছোঁ, গভৰ্ণমেণ্টৰ একাউণ্টেবিলিটি আছেনে নাই? আমি তেওঁলোকে ধুনীয়া ধুনীয়া কিছুমান কথা কৈছে, 60,000 কিলোমিটাৰ হেক্টৰ মাটি জলসিঞ্চন হ'ব। এই কথাবিলাকৰ কোনো যদি ভিত্তি থাকিলেহেঁতেন তেওঁলোকে এনেকৈ চুৰ কৰি নাহিলেহেঁতেন। গতিকে মূল কথাটো হ'ল কি, ৰাইজে ৰজা লাগিলে ৰেফাৰেণ্ডাম লওক, দক্ষিণ কামৰূপ মানুহক সোধক, এনেই জাপি দিলে নহ'ব। উন্নয়নৰ কথা কৈ পেলাই 1% মানুহৰ কথা আমি নামানো। আমি ইয়াতে এটা জলবোমা বুকুত বান্ধি পেলাই আমি জীয়াই নাথাকোঁ। গতিকে ইয়াৰ প্ৰতিক্ৰিয়া আমি কৰিম যেতিয়ালৈ আমাক চৰকাৰে কনভিন্স কৰিব নোৱাৰে। আৰু এইটো উন্নয়নৰ কেইপাৰ্চেণ্ট হ'ব, গতিকে এইবিলাক বহুত কথা ধোঁৱা চাওঁত আছে। এতিয়া আপাতত আমি চিধাকৈ এইটো কথা কওঁ যে এই যে একাউণ্টেবিলিটি চৰকাৰত থাকিব লাগিব। ওপৰৰ পৰা কোম্পানীৰ হেঁচাত তেওঁলোকে উন্নয়নক আমাক জাপি দিলে নহ'ব, আমাক সুধিব লাগিব, আমাক বুজাব লাগিব। আমি কোৱাৰ পিছত কিবা দামৰ হেৰি হ'ব পাৰে, কাৰণ অসম বিজ্ঞান সমিতি এটা সময়ত ইয়াত ছাৰ্ভে কৰিছিল, তেওঁলোকে কৈছিল যে কুলচিত এটা দাম হ'ব পাৰে প্ৰকৃতি বৰ বেছি 5 মেগাৱাটৰ, এইটো বঢ়াই 10 মেগাৱাট কৰিব পাৰে। কিন্তু এতিয়া 100 ফুট 200 ফুট জলবান্ধ, আপোনালোকে ভাবক, তেনেকুৱা এটা জলবান্ধ যদি ভাঙে, 200 কিলোমিটাৰ স্পীডত পানী আহিব, কাৰো বিল্ডিং ঘৰ জীৱনৰ নিৰাপত্তা নাই, সেইটো গেৰাণ্টি হ'ব লাগিব। পৃথিৱীৰ বৈজ্ঞানিক সমাজক আমি সুধিম, দক্ষিণ কামৰূপৰ সচেতন বৈজ্ঞানিক মানুহক সুধিম যে এইটো আপোনালোকক লাগে নে নালাগে। ইয়াতে এটা দাদাগিৰি কৰি কৰ্পৰেটৰ স্বাৰ্থত জাপি দিয়াটো আমি নামানো। আমি ইয়াৰ বিৰুদ্ধে যেতিয়ালৈ আমি কনভিন্স ৰাইজৰ পক্ষলৈ যুঁজি যাম, যিকোনো স্তৰত যেনেকৈ ধৰণে পাৰোঁ। এইটো আমাৰ সংগ্ৰাম সমিতি আৰু আমাৰ লগত জড়িত ব্যক্তিসকলৰ চবৰে মনোভাৱ। আজি দক্ষিণ কামৰূপত যি ভয়াৱহ এটা পৰিস্থিতিৰ আমি সন্মুখীন হ'ব গৈ আছোঁ, এইটো আপোনালোকে উজনি অসমৰ যিটো বান পৰিস্থিতি, সেই তাৰ পৰাই অনুমান কৰিব লাগিব। এতিয়া বিষয়টো হৈছে, মুখ্যমন্ত্ৰীয়ে বহু প্ৰতিবাদৰ পিছত আমাৰ দক্ষিণ কামৰূপৰ বিভিন্ন দল সংগঠন, ৰাইজৰ সহযোগত যি প্ৰতিবাদ, সেই প্ৰতিবাদত মানে সেও মানি বুলি ক'ব লাগিব। তেওঁ কৈছিল যে ৰাইজৰ যি অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে কৈছে যে কিমানখিনি ক্ষতি হ'ব সেইখিনি জানে, যাৰ কাৰণে তেওঁলোকে ফাইনেল ডিচিশ্যন বুলি তেওঁলোকে প্ৰেছ ৰিলিজ এটা উলিয়াই দিছিল। তাৰপিছত আন্দোলনে অলপ স্থিমিত হয়, কিন্তু
এই যে চৰকাৰৰ যে প্ৰতিশ্ৰুতি, এই প্ৰতিশ্ৰুতি কিন্তু কালিৰ যিটো সিদ্ধান্ত ব্ৰহ্মপুত্ৰ বৰ্ডে আমাৰ যি অসমৰ বিদ্যুৎ উৎপাদক সংস্থা APDGL এই APDGLক যিটো মানে হস্তান্তৰ কৰিছে DPR, তাৰ পৰাই স্পষ্ট হয় যে আচলতে আমাক আবহাওয়া পাৰিবৰ কাৰণে এই কথাখিনি কৈছিল। এতিয়া আমি যদি দক্ষিণ কামৰূপৰ মানুহখিনিয়ে এই ধৰণৰ যি বিপদ তাৰ পৰা যদি বাচিব লাগে তেতিয়াহ'লে তীব্ৰ গণ আন্দোলন গঢ়ি তুলিব লাগিব। আমি কুলচি নদীবান্ধ বিৰোধী সংগ্ৰামী মঞ্চ RNC GNC আমি সিদ্ধান্ত লৈছোঁ যে আমাৰ দক্ষিণ কামৰূপৰ যিমান দল সংগঠন আছে, নৈপৰীয়া ৰাইজ আছে, সকলোকে আমি সকলোৱে বহি এটা সিদ্ধান্তত আমি উপনীত হ'ম। পৰৱৰ্তী কাৰ্যসূচী আমি কেনেকুৱা ধৰণৰকৈ আগবঢ়াই নিম তাৰ কাৰণে আমি পদক্ষেপ ল'ম বুলি আজি এই সংবাদ মাধ্যমৰ জৰিয়তে গোটেই অসমবাসীৰ লগতে দক্ষিণ কামৰূপৰ ৰাইজক এই যে বিপদ তাৰ বিৰুদ্ধে মাৰ বান্ধি থিয় হ'বৰ কাৰণে মই আহ্বান জনাইছোঁ। আপোনাৰ প্ৰতিবাদী কাৰ্যসূচীৰ কিবা পৰিকল্পনা হাতত লৈছে নেকি? এতিয়ালৈকে আমি কোনো মানে পৰিকল্পনা হাতত লোৱা নাই। প্ৰথমতে আমি বিভিন্ন দল সংগঠন দক্ষিণ কামৰূপৰ তেওঁলোকৰ প্ৰতিনিধিসকলৰ লগত কম দিনৰ ভিতৰতে বহি তেওঁলোকৰ লগত আলাপ আলোচনাৰ যোগেদি আমি সেই কাৰ্যসূচীটো গ্ৰহণ কৰিম। মুঠতে কি এই প্ৰকল্পটো হ'ব নেকি? যিটো মানে আকাংক্ষা কৰিছোঁ, যদিও চৰকাৰে নহয় বুলি কৈছিল বা ফাইনেল সিদ্ধান্ত লোৱা নাই, ইয়াৰ যিটো মানে অফিচিয়েল কাম কাজ, সেই অফিচিয়েল কাম কাজ কিন্তু কালিৰ যিটো হস্তান্তৰ প্ৰক্ৰিয়া তাৰ যোগেদি স্পষ্ট হৈ গৈছে। সেইকাৰণে আমি যাতে প্ৰেক্টিকেলি বস্তুটো নহয় তাৰ কাৰণে জোৰদাৰ আমি গণ আন্দোলন গঢ়ি তুলিব লাগিব। সেইকাৰণে সকলো জাতি ধৰ্ম ভাষা ভাষী মানুহক আমি অঞ্চল নিৰ্বিশেষে ওলাই আহিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। কি যদি হয় কি ক্ষতি হ'ব আপোনালোকৰ? প্ৰথমতে যদি আমি কওঁ মানে ইতিহাসৰ কথা এটা ক'ব লাগিব। 90-91 চনৰ বান আপোনালোকে বহুতে প্ৰত্যক্ষ কৰিছে। তেতিয়া কিন্তু মেঘালয়ত ডাৱৰ বিস্ফোৰণৰ ফলত যি কুলচি নদীৰ এটা সতীত পানী জমা হৈ মানে ভেটি দিছিল। ভেটি দিয়াৰ ফলত বহুদিন পানী আবদ্ধ হোৱাৰ পিছত একেলগে যেতিয়া পানীখিনি গোটেইবিলাক আহিল, তাৰপিছত কাহুৱা ভেৰভেৰি এই যে অঞ্চলবিলাক বালিত পোত গৈছিল। আৰু এটা ক'ব লাগিব যে যিটো নৈৰ পাৰৰ যিটো গৰাখহনীয়া, সেই গৰাখহনীয়াই কিন্তু তীব্ৰ ৰূপ ধাৰণ কৰিব। আপোনালোকে জানে যে এই যে বাৰিষা সময়ত বিভিন্ন সময়ত কিমান ধৰণৰকৈ পাৰ খহায় আৰু এই ছয়গাঁও অঞ্চলৰ বিভিন্ন ৰাইজে তাৰ বিৰুদ্ধে প্ৰতিবাদো কৰি আহিছে। যদি নদী বান্ধৰ যি গতিবেগ, পানীৰ যিটো সোঁত, সেই সোঁতে কিন্তু সেই গৰাখহনীয়া প্ৰচুৰ পৰিমাণে ক্ষতি কৰিব। অসম আৰু মেঘালয় মানে কিমান অংশ ইয়াৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ'ব? তেওঁলোকৰ যিটো ব্ৰহ্মপুত্ৰ বৰ্ডৰ যিবিলাক তথ্য বা মুখ্যমন্ত্ৰীৰ যিটো ঘোষণা, মুখ্যমন্ত্ৰীয়ে কৈছে 10খন গাঁও ক্ষতিগ্ৰস্ত হ'ব। কিন্তু আমি যিটো এছেছমেণ্ট কৰিছোঁ তাৰ পৰা 10খন নহয়, প্ৰায় 6 গাঁৱলৈকে যিমান গাঁও আছে সেই গাঁও প্ৰথমতেই মানে প্ৰভাৱ পৰিব। তাৰপিছত নামনি অংশৰ ফালে যদি চাওঁ আমি গৰৈমাৰী চমৰীয়াৰ ফালে, তাততো আৰু বিস্তৰ ক্ষতি হ'ব। সেইফালৰ পৰা এই নদীবান্ধে কিন্তু গোটেই দক্ষিণ কামৰূপৰ সভ্যতাৰ ওপৰত এটা আক্ৰমণ, তাৰ প্ৰকৃতিৰ ওপৰত আক্ৰমণ আৰু মানুহৰ জীৱন জীৱিকা খাটি খোৱা মানুহৰ ওপৰত আক্ৰমণ, কৃষিজীৱী মানুহৰ ওপৰত আক্ৰমণ। মেঘালয়ৰ মুখ্যমন্ত্ৰীকো এই কথা জনোৱা হৈছিলে নেকি? হয়। আমি কুলচি নদীবান্ধ বিৰোধী কমিটিৰ ফালৰ পৰা নহয়, তাৰ আগতেই ৰাভা জাতীয় সংগঠন আৰু জইণ্ট প্ৰটেকশ্যন কমিটিৰ ফালৰ পৰা মেঘালয়ৰ মুখ্যমন্ত্ৰী মহোদয়ক আপোনালোকে জানে ইয়াতে আমি ৰেলী কৰি জনোৱা হৈছিল। তাৰ কিন্তু কোনো সদুত্তৰ নাহিল আজিলৈকে। তেওঁ সেই কোনো অফিচিয়েলি আশ্বাস দিয়া নাই আজিলৈকে। আৰু এই এলেকাটো যিহেতু ৰাভা আসাম সাহিত্য পৰিষদৰ অন্তৰ্গত, সেই ক্ষেত্ৰত ৰাভা আসাম সাহিত্য কাউন্সিলে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে? এইটো খুব পৰিতাপৰ বিষয় যে আপোনালোকে জানে যে বহু সংগ্ৰামৰ পিছত ৰাভা আসাম অট'নমাছ কাউন্সিল গঠন হৈছিল আৰু ৰাভা চুক্তিৰ আধাৰত। সেই ৰাভা চুক্তিত মানে এটা কথা উল্লেখ আছে যে ৰাভা আসাম অট'নমাছ কাউন্সিলৰ অন্তৰ্গত যিকোনো ভূমি, যিকোনো প্ৰকল্প যদি কৰিব লগা হয়, সেই পৰিষদৰ ইলেক্টেড বডি, এক্সিকিউটিভ যি বডি আছে তাৰ অনুমোদন ল'ব লাগিব। কিন্তু আমি দেখিছোঁ বিজেপি চৰকাৰৰ লগত সেই পৰিষদখনে ওতঃপ্ৰোতভাৱে লাগি থকাৰ পিছতো কিন্তু গোটেই ৰাভা আসামবাসীৰ মানুহক অসম চৰকাৰে বুঢ়া আঙুলি দেখুৱাই দিলে।
যাৰ ফলত আমি খুব দুখিত। যেনেকৈ ৰাভা শক্তিক তেওঁলোকে অৱমাননা কৰিলে আৰু সেই ইলেক্ট্ৰিক বডিকো তেওঁলোকে অৱমাননা কৰিলে। আমি ইলেক্ট্ৰিক বডিৰ ওচৰত কম দিনৰ ভিতৰতে আমি যাম। তেওঁলোকক আমি প্ৰস্তাৱ দিম যে ৰাভা আছাম অট'নমাছ কাউন্সিল এৰিয়াত যাতে কোনো পধ্যে এই ধৰণৰ কাৰ্যসূচী মানে নলয় চৰকাৰে। তাৰ কাৰণে তেওঁলোকে এক্সিকিউটিভ বডিয়ে সিদ্ধান্ত লৈ অসম চৰকাৰক দৃঢ়তাৰে জনাব লাগিব বুলি আমি দাবী উত্থাপন কৰিম। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।